একচুৱেলি যেনেকৈ লাইক পেৰেণ্টছৰ ওপৰত প্ৰাউড ফিল কৰে, মই নিজৰ পাপাৰ ওপৰত প্ৰাউড ফিল কৰোঁ বিকজ পাপাই নিজে ষ্টাৰ্ট কৰিছে, চ' নিজৰ নামেদি ষ্টাৰ্ট কৰিব পাৰে। বাট মোক লক্ষ্মী বুলি ভাবি যেতিয়া মোৰ নামেদি ষ্টাৰ্ট কৰিছে, তো মোৰ কাৰণে চবতছে প্ৰাউড মুভমেণ্ট হয়। এণ্ড যেনেকৈ পাপাই মোৰ ছাকচেছটো বিচাৰে, মই পাপাৰ ছাকচেছটো আগত বিচাৰোঁ। চ' মই বিচাৰোঁ যে PG-খনৰো সেনেকৈ ছাকচেছফুল হয়। থেংক ইউ। যিহেতুকে তুমি এগৰাকী ছোৱালী, ছোৱালীয়ে থাকিব, সুৰক্ষাৰ ক্ষেত্ৰতো কিন্তু প্ৰত্যেকজন অভিভাৱকে মন কৰে, সেই ক্ষেত্ৰত পুৰা সম্পূৰ্ণ ইয়াতে থাকিব। মই পাপাই নিজৰ লাইক মোক যেনেকৈ ছেফটি দি ৰাখিছে, মই এইখিনি লাইক ক'ব পাৰোঁ যে আহিব লগা যিখিনি ষ্টুডেণ্ট হ'ব ছেইম সেইটো ছেফটি পাব, যেনেকৈ এটা ফাদাৰে নিজৰ লাইক ডটাৰক ছেফটি দি আহিছে। খুব ভাল লাগিছে। মই সৃষ্টিক মই নিজৰ ছোৱালী বুলি কওঁ, আৰু দাদা বাইদেউক মই নিজৰ ভাই ককাইৰ নিচিনাকৈ তেনে চলিছোঁ, আৰু তেওঁলোকে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে, বিশেষকৈ স্পেচিয়েলি ছোৱালীসকলৰ কাৰণে ইমান ধুনীয়া আয়োজন কৰিছে। আৰু মই যিটো বাৰে প্ৰতি কৈ থাকোঁ যে নাৰীয়ে সৃষ্টি, আৰু ভাল ছোৱালী এজনী ভালদৰে যদি আমি তাক গঢ় দিব পাৰোঁ, তেওঁ এগৰাকী ভাল নাৰী হ'বগৈ। সেই ভৱিষ্যত প্ৰজন্মৰ তেওঁলোকে ইমান সুন্দৰ কথা চিন্তা কৰিছে, সন্মুখত স্কুল আছে, আৰু মই জানো তেওঁলোক খুব ভাল অভিভাৱক, কাৰণ তেওঁলোকে নিজৰ ছোৱালী দুজনীকো খুব ভালকৈ গঢ় দি আহিছে। আৰু আশা কৰোঁ যে যিসকল ছোৱালী ইয়াতে আহি থাকিবহি, দাদা বাইদেউহঁতে তেওঁলোককো খুব ভালদৰে গঢ় দিব, আৰু মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সদায় জানো সত্যৰ সদায় জয়, আৰু যদি আমি আমাৰ PM মোদীৰ কথা কওঁ, তেতিয়াহ'লে তেওঁ কৰ্মৰ ব্যক্তি। এই ক্ষেত্ৰতো ভালে লাগিছে। আচলতে মই ব্যৱসায় মেডিচিন লাইনৰে মানুহ আছিলোঁ, এতিয়া এইটো চাই মাইনাৰ নামতে সৃষ্টি গাৰ্লছ PG বুলি উদ্বোধন কৰিলোঁ, আৰু যাতে ষ্টুডেণ্টখিনিও আমাক হেৰি কৰে। নাৰীৰ ক্ষেত্ৰত সুৰক্ষাটো প্ৰধানতে লক্ষণীয় হয়, এই ক্ষেত্ৰতো সুৰক্ষা ব্যৱস্থা থাকিব 100% থাকিব, সুৰক্ষা 100% থাকিব। খোৱা লোৱাৰ ক্ষেত্ৰত কেনেকুৱা? খোৱা লোৱাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ ফিজবিলাক ৰিজনেবল প্ৰাইচ হ'ব। 6,000, 4,500, 7,000 এনেকুৱা ধৰণৰ ভিতৰত বান্ধি ৰাখিছোঁ। এটাচ আছে, কমন আছে। লোকেশ্যন DK কলেজৰ ফ্ৰণ্টতে হয়, ATM গেটৰ ফ্ৰণ্টতে হয়। যোগাযোগৰ ফোন নম্বৰ কিবা দিব নেকি? যোগাযোগৰ ফোন নম্বৰ 9435145071। 9435145071। যিখিনি অভিভাৱক আছে তেওঁলোকলৈ আপোনাৰ অনুৰোধ বা আহ্বান কি থাকিব? তেওঁলোকৰ প্ৰতি অনুৰোধ যে তেওঁলোকে এবাৰ আহি চাই যাওক, লোকেশ্যনটো বা আপোনাৰ ৰুমবিলাক চাই যাওক, যদি ভাল পায় তেওঁলোকে নিশ্চয় একচুৱেলি যেনেকৈ লাইক পেৰেণ্টছৰ ওপৰত প্ৰাউড ফিল কৰে, মই নিজৰ পাপাৰ ওপৰত প্ৰাউড ফিল কৰোঁ বিকজ পাপাই নিজে ষ্টাৰ্ট কৰিছে, চ' নিজৰ নামেদি ষ্টাৰ্ট কৰিব পাৰে। বাট মোক লক্ষ্মী বুলি ভাবি যেতিয়া মোৰ নামেদি ষ্টাৰ্ট কৰিছে, তো মোৰ কাৰণে চবতছে প্ৰাউড মুভমেণ্ট হয়। এণ্ড যেনেকৈ পাপাই মোৰ ছাকচেছটো বিচাৰে, মই পাপাৰ ছাকচেছটো আগত বিচাৰোঁ। চ' মই বিচাৰোঁ যে PG-খনৰো সেনেকৈ ছাকচেছফুল হয়। থেংক ইউ। যিহেতুকে তুমি এগৰাকী ছোৱালী, ছোৱালীয়ে থাকিব, সুৰক্ষাৰ ক্ষেত্ৰতো কিন্তু প্ৰত্যেকজন অভিভাৱকে মন কৰে, সেই ক্ষেত্ৰত পুৰা সম্পূৰ্ণ ইয়াতে থাকিব। মই পাপাই নিজৰ লাইক মোক যেনেকৈ ছেফটি দি ৰাখিছে, মই এইখিনি লাইক ক'ব পাৰোঁ যে আহিব লগা যিখিনি ষ্টুডেণ্ট হ'ব ছেইম সেইটো ছেফটি পাব, যেনেকৈ এটা ফাদাৰে নিজৰ লাইক ডটাৰক ছেফটি দি আহিছে। খুব ভাল লাগিছে। মই সৃষ্টিক মই নিজৰ ছোৱালী বুলি কওঁ, আৰু দাদা বাইদেউক মই নিজৰ ভাই ককাইৰ নিচিনাকৈ তেনে চলিছোঁ, আৰু তেওঁলোকে ইমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।